আপোনালোকে আগতে মোৰ বক্তব্যবোৰ শুনিছে। মই এতিয়াও কংগ্ৰেছ দলৰ বিধায়ক, কংগ্ৰেছ দলৰ সদস্য, কিন্তু তেওঁলোকে মোক নিলম্বিত কৰি ৰাখিছে। আৰু এই নিলম্বনৰ প্ৰেক্ষাপটত কংগ্ৰেছ যিহেতু ধৰ্ম নিৰপেক্ষ দল আৰু ৭৫ বছৰৰ পৰা ৬০ বছৰ তেওঁলোকে শাসনত আছিলে, সেইকাৰণে মই নীতিগতভাৱে তেওঁলোকৰ ওচৰত কেইবাটাও প্ৰশ্ন সুধিছো যে চৰৰ মাটি তেওঁলোকে শাসনত আহিলে পট্টা দিব নাই, নদীৰ গৰাখহনীয়া ৰোধ কৰিব নাই, ৱাকফ সম্পত্তি উদ্ধাৰ কৰিব নাই, লেলি চাউল খোৱা বাছবাৰী আদি মানুহক নিৰাপত্তা দিব নাই। এইকেইটাও অতি জেনুইন প্ৰশ্ন। শিখসকল ১৯৮৪ চনত নিহত হৈছিলে, তেওঁলোকক হত্যা কৰা হৈছিল। শিখসকলক এই কংগ্ৰেছ চৰকাৰৰ দিনতে ন্যায় দিয়া হ'ল, কিন্তু নেলি চাউলখোৱা বাছবাৰী নৰসিংবাৰী মানুহৰ কথা তেওঁলোকে ন্যায় দিয়াটো দূৰতে কথা, তেওঁলোকে এটা শব্দ উচ্চাৰণ কৰিব নোৱাৰে। আৰু আপোনালোক সকলোৱে জানে ৰকিবুল হুছেইন সাহেব ২০০১ চনৰ পৰা ১৫ চনলৈ অতি শক্তিশালী মন্ত্ৰী আছিলে, ১৬ চনলৈ থাৰ্ড ইন কমাণ্ড আছিলে, কিন্তু তেওঁ এই মুছলমানৰ সমস্যাবোৰ সম্পৰ্কে এটাকো শব্দ উচ্চাৰণ কৰা নাই। আৰু যোৱা ৬ বছৰ তেখেতক মই বিধানসভাত পাইছো, তেওঁ নিজেও মাইনৰিটিৰ কোনো সমস্যাৰ কথা উত্থাপন নকৰে। আৰু মাইনৰিটিৰ সমস্যাৰ কথা যদি কোনোবাই উত্থাপন কৰিব যায়, তেওঁক বধ কৰিবলৈ ৰকিবুল উঠি পৰি লাগে। যেনে মই যেতিয়া হৰিশংকৰ ব্ৰহ্ম ৰিপৰ্টৰ কথা উত্থাপন কৰিছিলো, তেতিয়া তেওঁ গোটেই সাংগু পাংগু লৈ পেলাই মোক ছাছপেণ্ড কৰিব ওলাইছিলে। মোৰ প্ৰশ্ন আছিল যে হৰিশংকৰ ব্ৰহ্ম প্ৰাক্তন নিৰ্বাচন আয়ুক্ত, তেওঁ কেনেকে জানিলে যে ৯০% মাটি বাংলাদেশীৰ দখলত, বাংলাদেশী নে ভাৰতীয়, তেওঁ কেনেকে জানিলে? এই প্ৰশ্ন উত্থাপন কৰাৰ পিছত ৰকিবুল ৱাজ দি লিডাৰ টু এপ্ৰ'চ তৰুণ গগৈ টু ছাছপেণ্ড মি। এনেকুৱা বহু ক্ষেত্ৰত মই যেতিয়া কৈছিলো যে মাইনৰিটি প্ৰায় ১ কোটি মানুহে যোৱা ১০০ বছৰ নিজকে অসমীয়া বুলি দাবী কৰি আহিছে, শংকৰদেৱ কলাক্ষেত্ৰ অসমীয়া জাতীয় সত্তাৰ প্ৰতীকপট, তাতে মিয়াসকলৰো দুবিধমান সামগ্ৰী থাকিব লাগে। তেতিয়া ৰকিবুল হুছেইনে মোক ছাছপেণ্ড কৰিবলৈ ধৰ্ণা দিছিলে। এই ৰকিবুল হুছেইন, আজি যি ৰকিবুল হুছেইনে ৩ টাৰ্ম পাৱাৰত থাকি মাইনৰিটিৰ কোনো সমস্যাৰ কথা উচ্চাৰণ কৰা নাই, এই ৰকিবুলৰ দুঃসাহস দেখি মই আশ্চৰ্য হৈছো যে তেওঁ ৮০% মাইনৰিটি থকা ধুবুৰীক প্ৰতিনিধিত্ব কৰিব আহিছে। গতিকে মই মাইনৰিটি সমাজক, ধুবুৰীবাসীক মই আহ্বান জনাইছো, ৰকিবুলৰ যাতে চিকিউৰিটি ফৰফিট হয়, তেনেকে যাতে তেওঁক পৰাজিত কৰে। আৰু তাৰ কাৰণে মই আজমল চাহাবক এই নমিনেশ্যনত উপস্থিত হৈছো, তেখেতক শুভেচ্ছা জনাবলৈ, যাতে ধুবুৰীবাসীৰ মাজত আৰু এই মেছেজটো ষ্ট্ৰংলি যায়, ধুবুৰীবাসীয়ে যাতে ৰকিবুলক চিকিউৰিটি ফৰফিট হোৱাকে পৰাজিত কৰে। মইতো ভাবো ধুবুৰীবাসীয়ে ৰকিবুলক চিকিউৰিটি ফৰফিট কৰাব। গতিকে বাকী অংক আপোনালোকে কৰি লওক। আপুনি আন্দোলনক ছাপোৰ্ট কৰিব?